শীঘ্ৰেই জনজাতিকৰণ নহলে অসম জ্বলাই দিয়াৰ হুংকাৰ কমতাপুৰ ৰাজ্যৰ দাবী পৰিষদৰ জনজাতিকৰণৰ দাবীৰে ৰৌতাত KSDCৰ বিশাল প্ৰতিবাদী ৰেলী প্ৰায় ৫,০০০ প্ৰতিবাদকাৰীয়ে ৰৌতাৰ মাজমজিয়াৰে উলিয়াই বিশাল প্ৰতিবাদী ৰেলী জনজাতিকৰণৰ বাবে যিকোনো পৰ্যায়লৈ অসমখনক লৈ যাব পাৰো বুলি হুংকাৰ প্ৰতিবাদকাৰীৰ পৃথক কমতাপুৰ জনজাতিকৰণ আৰু ভাৰতীয় সংবিধানৰ ৮ম অনুসূচীৰ মাধ্যমত কমতাপুৰী ৰাজবংশী ভাষাৰ স্বীকৃতিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে প্ৰতিবাদৰ অন্তত সংগঠনটোৱে ৰৌতা খণ্ড উন্নয়ন বিষয়ৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ব্যুৰো ৰিপৰ্ট ই সংবাদ হয় আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে আমাৰ জ্ঞাতিবৰ্গক অভিনন্দন জ্ঞাপন কৰিছোঁ আজি আমি হাজাৰ হাজাৰ মানুহ উপস্থিত হোৱাৰ কাৰণ এটাই যেহেতু আগন্তুক আমাৰ কি কয় ইলেকশ্যন আহি আছে ২ নম্বৰ কথা হ'ল আমাৰ চৰকাৰে কোনো ধৰণৰ আমাৰ লগত আমাৰ যি জীৱন শেখৰ ডাঙৰীয়া তেখেতৰ লগত কোনো ধৰণৰ এতিয়ালৈকে আমাৰ শান্তি চুক্তি সম্পূৰ্ণ হোৱা নাই আৰু লগতে আমাৰ যি প্ৰাপ্য দাবী ST আৰু জনজাতিকৰণ যি আমি আন্দোলন আজি দেখিছে আমাৰ হাজাৰ হাজাৰ মানুহ জনতা ওলাই আহিছে আৰু এটা কথা আপোনালোকক ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে আৰু আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে জনাব খুজিছোঁ যে ইয়াতকৈ আমি বিবহ মানে ভয়াৱহ আন্দোলন কৰিবলৈ আমি সাজু আছোঁ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী এতিয়ালৈকে শান্তি হ'বলৈ আৰু শান্তি হৈ বহি নাথাকে গতিকে আমাৰ জনগণ এতিয়া জাগিছে কোচ ৰাজবংশী জনগণ জাগি উঠিছে আৰু চুপ হৈ বহি নাথাকে গতিকে আমি ইয়াতকৈ গোটেই অসম ধৰি আৰু বিহাৰ বেংগল গোটেই আমি আজৰি সামৰি লৈ বৃহত্তৰভাৱে আন্দোলন কৰিম বুলি আমি আমাৰ কোচ ৰাজবংশী জ্ঞাতিবৰ্গসকলে আহ্বান কৰিছে আৰু আজি আমাৰ এই ৰৌতাস্থিত ৰংগমঞ্চৰ পৰা আমাৰ ৰৌতাত ব্লক যি ব্লক আছিলে তাতে আমি পদযাত্ৰা আৰু যি আমাৰ ন্যায্য দাবী জনজাতিকৰণ আৰু ST কমতাপুৰ দাবী লৈ আমি পদযাত্ৰা আৰু ৰেলী কৰিছিলোঁ গতিকে আমাৰ সকলো ৰাইজ হাজাৰ হাজাৰ ইয়াতে উপস্থিত হৈছে ইয়াতকৈ আমি আৰু ভয়াৱহ সৃষ্টি কৰিবলৈ আমি সাজু আছোঁ 2026 চনৰ বিধানসভা নিৰ্বাচন তাৰ পূৰ্বে বিজেপি বা হিমন্ত বিশ্ব শৰ্মাৰ এই STকৰণ বা জনজাতিকৰণলৈ কি স্থিতি দেখিছে হিমন্ত বিশ্ব শৰ্মা হয় তেখেতে আমাৰ ভুৱা প্ৰতিশ্ৰুতি দিছে বুলি আমি অনুভৱ কৰিছোঁ যিহেতু আমাক কেইবাবাৰো মাতিছিলে আমাৰ সংগঠনৰ লগত আলোচনা হৈছে গতিকে আমাৰ ডাঙৰীয়া জীৱন সিঙৰ ডাঙৰীয়া ছাৰৰ লগত 7বাৰকৈ আলোচনা হৈ গ'ল 7বাৰকৈ আলোচনা হোৱাৰ পাছতো আমি একো ইয়াতে কি কয় ফল নাপালোঁ যিহেতু সাক্ষাৎ হোৱা নাই এতিয়ালৈকে সেইটোৰ কাৰণে আমি বৃহত্তৰভাৱে আৰু ইয়াতকৈ তীব্ৰ গৰিহণাৰে আৰু তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ সকলোকে নিৰ্বাচনৰ পূৰ্বে যদি জনজাতিকৰণ নহয় তেনেহ'লে বিজেপিৰ প্ৰতি আপোনালোকৰ কি স্থিতি থাকিব হয় বিধানসভা ইলেকশ্যনৰ আগত যদি আমাৰ ST আৰু জনজাতিকৰণ যদি দাবী উত্থাপন নকৰে সংসদত ইয়াতকৈ আমি বৃহত্তৰ আন্দোলন আৰু কোচ ৰাজবংশী জনগোষ্ঠীয়ে বহি নাথাকে বয়কট কৰা হ'ব হয় আমি বিজেপিক আখুৱাই মানে ইয়াৰ পৰা আঁতৰাই দিম বুলি ভাবিছোঁ আমি বিজেপিক কেতিয়াও আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে ছাপোৰ্ট নকৰে আৰু ভোটো নিদিয়ে হয় অতিকে দুৰ্ভাগ্যজনক কথা যে 2023 চনতে আমাৰ প্ৰধানমন্ত্ৰী আমাৰ গৃহমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আমাৰ জাতি মাটিৰ আইকনিক লিডাৰ জীৱন সিংহ ডাঙৰীয়া লগতে DL কোচ আমাৰ ডাঙৰীয়াৰ লগতে শান্তি চুক্তিৰ স্বাক্ষৰ আমাক জীৱন সিংহক মাতি আনে আৰু মাতি অনাৰ পিছতে আজিলৈকে এই আলোচনা সম্পূৰ্ণ হোৱা নাই দেখা গ'ল যে 3 বছৰ সময় উকলি গ'ল কিন্তু 3 বছৰ সময় উকলি যোৱাৰ পিছতেও আজিলৈকে এই শান্তি চক্ৰ সম্পূৰ্ণ হোৱা নাই কিয় হোৱা নাই সেইখিনি আমাৰ উত্তৰ লাগে কিন্তু আমাৰ দেখা যায় যে আমাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ গাফিলতি এই গাফিলতি আমাৰ দীক্ষা জনাইছোঁ আমি গৰিহণা জনাইছোঁ যে আমাৰ এই DL কোচ আৰু জীৱন সিংহৰ যিখিনি আমাৰ দাবী যিখিনি আমাৰ পৃষ্ঠক আছিল পৃষ্ঠক এতিয়ালৈকে পূৰ্ণ হোৱা নাই দেখা যায় যে আমাৰ দীৰ্ঘদিন ধৰি আমাৰ জীৱন সিংহ আৰু DL কোচ এই এন্ধাৰত ৰাখি পেলাই আমাৰ এই ইমানভাৱে হাৰাশাস্তি কিয় দিব লগা হৈছে আমাৰ সেই হাৰাশাস্তিখিনি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে খুব প্ৰকাশ কৰিছোঁ আমি দুখ প্ৰকাশ কৰিছোঁ আমি ঘৃণা কৰিছোঁ আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ যে আগন্তুক দিনত যদি আমাৰ জীৱন সিংহ আৰু DL কোচৰ যিখিনি আমাৰ লগত পৃষ্ঠক যিখিনি আমাৰ আলোচনা এইখিনি যদি এই কম 1 মাহৰ ভিতৰতে যদি আলোচনা যদি নহ'ব আহে তেতিয়াহ'লে আমি এই আগন্তুক
বিধানসভা ইলেকশ্যনৰ আগতে আমি এই প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু হৈছোঁ তাৰ কাৰণে আমি যদি আমাৰ অসমখন জ্বলাই দিব লাগে আমি জ্বলাই দিম অসম উত্তাপ কৰি দিম আমাৰ কুচাজবংশী জাগিছে আমাৰ যিহেতু আমি ভূমিপত্ৰ আমি খিলঞ্জীয়া আমাৰ পৰা ভূমি অধিকাৰ কিয় বঞ্চিত হৈছে আমি সেইখিনি কেতিয়াও আমি সহ্য নকৰোঁ কুচাজবংশী জাগিছে আমাৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমাৰ নিজৰ প্ৰাণৰ বিনিময় হ'লেও আমি সেইখিনি আদায় কৰিম কাৰণ আমাৰ দীৰ্ঘদিনীয়া সমস্যা দেখা যায় যে আমাৰ আজি 33 বছৰ ধৰি আন্দোলন কৰিছে জীৱন সিংহ আৰু দিয়াল ঘোষ ডাঙৰীয়া কিন্তু এই আন্দোলন মৰ্মে আজি 3 বছৰ আমাৰ উকলি গ'ল কিন্তু আলোচনা হোৱা নাই আমি অসম চৰকাৰক আৰু কেন্দ্ৰ চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যদি আমাৰ অনুৰোধ আমাৰ কাকতি মিনতি যদি নুশুনে তেতিয়া আমি হাতত আমাৰ কি আমি সিদ্ধান্ত ল'ম আমাৰ যদি আমি স্থিতি আমি তেতিয়া আমাৰ অসমখন ভয়াৱহ হ'ব সেইকাৰণে জগৰীয়া হ'ব কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ সেইখিনি আমাৰ কেজিচি বলে আমাৰ একটু হোকে নেই আমার অসম চৰকাৰ কেন্দ্ৰ চৰকাৰ নাভাবে যেন আমি কুচাজবংশী আমি হল বুলি ভাবি আমাৰ কাঠপুতলা আমাৰ বনাই আজি ৰাজনৈতিকভাৱে আমাৰ পঙ্গু কৰিছে এইখিনি আমি কেতিয়াও সহ্য নকৰোঁ আমাৰ জীৱন সিংহ আৰু দিয়াল ঘোষৰ আমাৰ যিখিনি আমাৰ পৃষ্ঠক যিখিনি আমাৰ সমস্যা আমাক যদি সমাধান নকৰে তেতিয়াহ'লে আমি তাৰ প্ৰতিটো দিবৰ কাৰণে আমি সাজু কেজিচি জিন্দাবাদ কেজিচি জিন্দাবাদ জীৱন সিংহ জিন্দাবাদ দিয়াল ঘোষ জিন্দাবাদ জিন্দাবাদ জীবন সিংহ জয় হোক